এতিয়া ৰাতি 9টা বাজিবলৈ 15 মিনিট আছে আৰু মই বহি আছোঁ এটি বিশেষ জেগাত, যোনটো জেগা আপোনালোকক বৰ্তমান মই দেখাবলৈ চেষ্টা কৰি আছোঁ। এইটো চাওক, এইটো এটা চৌকা, এইটো এটা চৌকা। চৌকাখিনি দেখুৱাৰ উদ্দেশ্য এইটোৱে হৈ গ'ল। আৰু ৰাতি 9টা বজালৈকে মই কেলেনো বহি আছোঁ। আচলতে গাহৰি পালকসকলে বুজি পাব তেওঁলোকৰ কিমান কষ্টৰ সাধনাৰ ফলত তেখেতলোকৰ গাহৰিবিলাক ডাঙৰ কৰিবলৈ তেখেতলোকে যত্ন কৰে। আপোনালোকে নিশ্চয় জানে, বৈজ্ঞানিক ভিত্তিত পুহিবলৈ হ'লে গাহৰি এটাৰ যথেষ্ট খৰচ হয়। আৰু কমাৰ্চিয়েল ফিড যোনটো নেকি হয়, সেইবিলাকৰ আজিকালি দাম আপোনালোকে সকলোৱে জানে নিশ্চয়। এটা ডিহিউজৰ দানাৰ পেকেট যদি আমি গ্ৰ'ৱাৰ খুৱাওঁ, প্ৰায় 2200ৰ পৰা 2300 বা 2350 এনেকৈ কিছুমানে লয়। তো সেইবোৰ দানা খোৱালে মানে গ্ৰ'থটো সোনকালে হয়, কিন্তু আমাৰ নিচিনা সাধাৰণ ফাৰ্মাৰসকলে সেইবোৰ বহন কৰিবলৈ হ'লে যথেষ্ট কষ্ট হৈ যায়। তো সেইকাৰণে মানে দিনটো কষ্ট কৰাৰ পিছতো এই ৰাতি 9টাখনত বহি পেলাই এইপিনে কিছুমান বস্তু মই সিজাই আছোঁ। আপোনালোকে চাওক, ইয়াতে কি আছে মই দেখুৱাম হা। ইয়াতে আপোনালোকে চাবলৈ পাৰে, ইয়াত ব্ৰইলাৰৰ পেটু বইল হৈ আছে। ব্ৰইলাৰৰ ছাল, পেটু, নাড়ী, ভোৰ গোটেইখিনি আছে ইয়াতে। আৰু এইটো চৌকাটো ঠিক তেনেদৰেই বস্তুবিলাকেই আছে। 2-3খন দোকান বন্দবস্ত কৰি লোৱাৰ পিছত যথেষ্টখিনি আচলতে আমি এনেধৰণৰ যোগাৰ কৰিবলগীয়া হয়। সদায় এইটো আজিৰ কষ্ট নহয়, আচলতে ডেইলি এনেকুৱা কষ্ট হয়। কষ্ট বুলি নাভাবোঁ আৰু সদায় কৰি কৰি এইবোৰ অভ্যাসতে পৰিণত হৈছে। যদিহে আমি এনেধৰণৰ লোকেল ফিডবিলাক ব্যৱহাৰ নকৰোঁ, তেনেহ'লে আমাৰ দানাৰ কষ্টিংবিলাক খুবেই বাঢ়ি যাবগৈ। আৰু আমাৰ এটা কথা কওঁ যে আমাৰ অসমৰ পালকসকল, গাহৰি পালকসকল যথেষ্ট মানে ইমান আৰ্থিকভাৱে টনকিয়াল নহয়। তো সেইকাৰণে তাৰ মাজত ময়ো হয় বাৰু। তো সেইকাৰণে এইবিলাক কৰি পেলাই গাহৰিবিলাক ডাঙৰ কৰিবলৈ আমি যত্ন কৰোঁ। আৰু ঠিক তেনেদৰেই মোৰ এইফালে আছে চাওক, এয়া কলগছৰ টুকুৰা পৰি আছে, এইখিনিও কাটি পেলাই খুৱাম। এয়া কলগছ, এইকেইটাও আছে। এইটো হৈ গ'ল আমাৰ বানানা ট্ৰি চাফ কাটাৰ, মই নিজে বনাই লৈছোঁ। তাৰপিছত ঠিক তেনেদৰেই এইখিনি চাব পাৰে আপোনালোকে, এয়া ৰাইচ পলিচ, ইয়াতো ৰাইচ পলিচেই আছে। ঠিক তেনেদৰে এই বস্তুবিলাক সান মিহলি কৰি পেলাই চবখিনিকে খুৱাবলৈ যত্ন কৰোঁ। আৰু গাহৰিবিলাক আমি কম খৰচত যাতে আমি বজাৰত মোকলাই দিব পাৰোঁ, সেইটোৱে যত্ন কৰোঁ। কম খৰচত যদি আমি গাহৰিটো মাংস উৎপাদন কৰিব পাৰোঁ, তেতিয়াহে আমাৰ লাভৰ পৰিমাণটো অকণমান থাকেগৈ। আপোনালোকে নিশ্চয় জানেই, যদি কমাৰ্চিয়েল ফিড আমি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে লাভৰ পৰিমাণটো একেবাৰে কমকৈ থাকেগৈ। কমাৰ্চিয়েল ফিড খোৱালে বাৰু পজিটিভ পইণ্টো আছে, খুব সোনকালেকৈ ডাঙৰ হয়। কিন্তু ডাঙৰ হ'লেও কি হ'ব, পইচাটোহে মেইন। পইচা নহ'লে একো কৰিব পৰা নাযায়। গতিকে আমাৰ আৰ্থিক অৱস্থা ইমান ভাল নহয় কাৰণেই আমি এইবোৰ কৰি পেলাই খুৱাবলৈ যত্ন কৰোঁ। আপোনালোকেও যদিহে পাৰে তেনেধৰণৰেই তৈয়াৰ কৰি পেলাই খুৱাবলৈ যত্ন কৰিব। ইয়াতে অলপমান পেটু আছে, আধা পেটু আছে, আধা কলগছৰ গুৰিবিলাক আছে। আৰু ইয়াত সম্পূৰ্ণখিনি ব্ৰইলাৰ পেটুৱে আছে। তেনেকুৱা ধৰণে কৰি পেলাই যত্ন কৰি আছোঁ। আপোনালোকে কেনেধৰণে কৰে আপোনালোকেও জনাব। তেতিয়া আমাৰ পালকসকলৰ বহুতখিনি পালকে গম পাব যে কোনখিনি পালকে কেনেকুৱা ধৰণৰ খাদ্য সামগ্ৰী খুৱাই পেলাই তেওঁলোকৰ গাহৰিবিলাক ডাঙৰ কৰি আছে, আৰু তেখেতলোকে অলপ বুজিবলৈ পাৰিব। কমাৰ্চিয়েল ফিডত আচলতে খৰচা বেছি হ'লেও কষ্টটো একেবাৰে কম। এজন মানুহে বহুত সংখ্যক গাহৰিবিলাক পুহিব পাৰে। কিন্তু আমি যদিহে এইবোৰ লোকেল দানা খুৱাবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে কষ্ট কিন্তু যথেষ্টখিনি হয়। আৰু তেনেকৈ সৰুৰ পৰা ডাঙৰ হ'ব লাগিব। যেতিয়া আমাৰ এনেকুৱা ধৰণৰ লোকেল দানা খুৱাই পেলাই গাহৰি ডাঙৰ কৰিম, আমি আৰ্থিকভাৱে অকণ টনকিয়াল হ'ম, তেতিয়া নিশ্চয় আমিও যত্ন কৰিম যে কমাৰ্চিয়েল ফিড খুৱাই পেলাই গাহৰি পালন কৰিবলৈ। এতিয়া আপোনালোকক আজি ভিডিঅ'টোত এইখিনিয়ে দেখুৱাব যত্ন কৰিলোঁ। ৰাতি 9টা বজাতো মই ভিডিঅ' কৰি পেলাই আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। এইখিনি মোৰ এটা টেম্পৰাৰী প্লেচ হয়। মোৰ জেগাটো আচলতে এইখিনি আছিলে, এইখিনিত মানে অকণমান ঠাইটুকুৰ অকণমান সৰু হোৱাৰ কাৰণে এইখিনি ঠাইবিলাক শুকান হৈ গ'ল এতিয়া। তো সেইকাৰণে এনেকুৱা শুকান জেগালৈ মই লৈ আহিলোঁ। আৰু এইখিনিত অলপ জুই পোৱাবলৈ ভাল হ'ব। ঠাণ্ডাৰ দিন যিহেতুকে জুইৰ ল'বলৈ মজাই অলপ বেলেগ, সেইকাৰণে মানে এইখিনিত লৈ আহিলোঁ। আৰু দুটাকৈ চৌকা দেখিছে, একেলগে দুটা চৌকা জ্বলি আছে। সদায় এনেকৈ দুটাকৈ চৌকা জ্বলি থাকে ইয়াতে। তো তেনেকৈ কৰিব যত্ন কৰি আছোঁ। আপোনালোকে জনাব আপোনালোকেনো কেনেকুৱা ধৰণৰ খাদ্য
গাহৰিৰ কাৰণে খাদ্য প্ৰস্তুত কৰি পেলাই আপোনালোকৰ গাহৰিবিলাক ডাঙৰ কৰিবলৈ যত্ন কৰিছে। ঠিক আছে আজিলৈ এৰিছোঁ, বাই বাই।